হেল্ল' এভৰিৱান এইটো কোনো ধৰণৰ ব্লগ বুলি ক'ব নোৱাৰি বা এইটো কোনো ধৰণৰ এক প্ৰকাৰৰ ভিডিঅ' বুলিও ঠিক ক'ব নোৱাৰি বিকজ মই জাষ্ট কিছুমান কেপচাৰ কৰা মোমেণ্টছ হয়তো বা হয়তো কিছুমান সংবাদ মাধ্যমত থকা আমাৰ কিছুমান ধৰক ভিডিঅ'জ যিখিনি হয়তো মই মিক্স কৰি পেলাই এটা ভিডিঅ' বনাইছোঁ যাতে মানে এইটো এজ এ মেমৰি থাকি যায় মোৰ কাৰণে হওক বা যিখিনি হয়তো আমাৰ ইউটিউবৰ অডিয়েঞ্চ আছে তেওঁলোকৰ কাৰণে থাকি যায় য়েছ ডেফিনেটলি গমেই পায় এইটো যিটো আমাৰ চিন হয় য'ত আমাৰ মৰমৰ জুবিন দাক তেওঁলোকে ফাৰ্ষ্ট ছিংগাপুৰৰ পৰা দিল্লী এয়াৰপৰ্টৰ পৰা গুৱাহাটী গুৱাহাটী এয়াৰপৰ্ট চ' আপোনালোকে দেখা পাইছে যে ইয়াত মানে আল্টিমেটলি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আল্টিমেটলি তেওঁলোকে আনিছে মানুহৰ ভিৰ দেখা পাইছে আপোনালোকে চ' এই গোটেইবোৰ মানুহে আল্টিমেটলি জমা হৈছিলে এয়াৰপৰ্টতো আনকি তেওঁক শ্ৰদ্ধা দিবৰ কাৰণে তেওঁক এবাৰ চাবৰ কাৰণে গোটেইখিনি আল্টিমেটলি আয়োজন কৰা হৈছিলে এইবোৰ বস্তুৱে আল্টিমেটলি কেপচাৰ কৰা হৈছিলে তেনেকুৱাকৈ এয়াৰপৰ্টত আজিৰ দিনটো মানে আজি 23 ছেপ্টেম্বৰ হয় আজি 23 ছেপ্টেম্বৰ যিদিনাখন ক'ব গ'লে অন্তিম সকাম হৈ গ'ল যিদিনাখন ক'ব গ'লে আমাৰ জুবিন দাক ক'ব গ'লে সোণাপুৰত তেনেকুৱাকৈ তাত আমাৰ কৰা গ'ল যিখিনি অন্তিম কাম আছিলে চ' এইবোৰ বস্তু আমাৰ আছিলে আগৰ মানে এই কমপ্লিট এটা জাৰ্ণি মানে লাইক এটা কমপ্লিট জাৰ্ণি লাইক 19 ছেপ্টেম্বৰৰ পৰা আজি 23rd ছেপ্টেম্বৰ এই গোটেই মানে এটা জাৰ্ণি ক'ব গ'লে আমি দেখা পাইছোঁ ইয়াত এই পাৰ্টিকুলাৰ ভিডিঅ'টোত এই ভিডিঅ'টো জাষ্ট মোৰ কাৰণে হয় বা মোৰ নিচিনা কিছুমান অনুৰাগীৰ কাৰণে হয় যিখিনি অনুৰাগীয়ে হয়তো এই ভিডিঅ'টো চাব তেওঁলোকে হয়তো মানে দেখা পাব এটা কমপ্লিট জাৰ্ণি যে আপোনালোকে চাওক কি ধুনীয়াকৈ এখন এনেকুৱাকৈ মানে গাড়ীত তেওঁক ধুনীয়াকৈ ফুলেৰে মালা দি কিনে সজাই কিনে অনা হৈছিলে সকলো মানুহে মানে একদম মানে চাই আছিলে সকলো মানুহে পুলিচে কান্দি আছে ৰাস্তাত মহিলাসকলে কান্দি আছে নে ল'ৰা ছোৱালী চবেই কান্দি আছে চবেই ৰখি আছিলে যে জুবিন দা আহিব মানে মই নিজে পাৰ্চনেলি মানে জানো যে মোৰ কাজিনছখিনি হয়তো গাঁৱৰ পৰা আহিছে য়েছ নাও দিছ ইজ দ্য চিন ইয়াত ক'ব গ'লে জুবিন দাই আমাৰ ৰাস্তাটোৰে গৈছিলে আমাৰ যিটো লখৰা ৰাস্তা হয় আমাৰ লখৰা ৰাস্তাটোৰে য'ত ময়ো আছিলোঁ ডেফিনেটলি এই লখৰা ৰাস্তাটোৰে জুবিন দাই তেনেকুৱাকৈ গুচি গৈছিলে যিখন মানে ভেন আছিলে তাত ধুনীয়াকৈ তেওঁলোকে গুচি গৈছিলে সকলো মানুহৰ ভিৰ একদম পূৰা লখৰাৰ ব্ৰিজৰ তলত ভিৰ মানে লখৰা বুলি নহয় মানে গড়চুক হওক লখৰা হওক চব পিনে ভিৰ খালী মানুহ অকল মানে জনসমুদ্ৰ মানে গোটেই সমাগম হৈছে মানুহৰ ইয়াতে মই ক'ব গ'লে ৰেকৰ্ড তেনেকুৱাকৈ কৰি আছিলোঁ আমি দেখা পাইছিলোঁ তেনেকুৱাকৈ এইবোৰ আমি ৰেকৰ্ড কৰা তেনেকৈ এইবোৰ ভিডিঅ' হয় অকল মই বুলি নহয় আমাৰ গোটেই অসমবাসীয়ে ৰেকৰ্ড কৰিছে ইনফেক্ট মই যদি ক'ব যাওঁ এতিয়া গোটেই ভাৰতবাসীয়ে চিনি পাইছে আমাৰ জুবিন দাক কাৰণ জুবিন দাৰ যিটো ক'ব গ'লে সমদল বুলি যে কয় মানে ঢুকোৱাৰ পিছত যিটো মানে সমাগম হয় মানুহৰ সমদল হয় এতিয়া বৰ্তমান সেইটো ৱৰ্ল্ডৰ ছেকেণ্ড হাইয়েষ্ট আফটাৰ মাইকেল জেকচন চ' তেনেকুৱা ধৰণৰ এটা কথা চাওক এইটো ভিডিঅ'ত ধুনীয়াকৈ আহিছে ক'ব গ'লে ধুনীয়াকৈ আহিছে আমি ধুনীয়াকৈ এনেকুৱাকৈ দেখা পাইছিলোঁ এইবোৰ ক্লিপছ মেক্সিমাম মোৰেই ক্লিপছ হয় যিখিনি মই লৈছোঁ বাকী কিছুমান ক্লিপছ ডেফিনেটলি ধৰক আমাৰ কাজিনছখিনিয়ে লৈছে আমাৰ ফ্ৰেণ্ডছখিনিয়ে লৈছে সেইখিনিকে ধৰক মিক্স কৰি কিনে মই এটা ভিডিঅ' বনাইছোঁ এইটো ভিডিঅ' বনোৱাৰ উদ্দেশ্য একো নহয় ইয়াত মই কাকো সমালোচনা কৰিব অহা নাই মানে আমাৰ যিখিনি মানুহ আছে যিটো জুবিন দাৰ ক'ব গ'লে যিটো এক্সিডেণ্ট হ'ল বা যিটো মই এতিয়া গম নাপাওঁ সেইটো আল্টিমেটলি একজেক্টলি হৈছে কি কিন্তু ডেফিনেটলি দায়ী শ্যামকানু মহন্ত আৰু তেওঁলোকৰ লগত যিখিনি মেম্বাৰ্ছ আছিলে তেওঁলোকেও দায়ী হয় তেওঁৰ মেনেজাৰ ক'ব গ'লে সিদ্ধাৰ্থ শৰ্মা তেওঁ দায়ী হয় শেখৰ ডেফিনেটলি চবেই দায়ী হয় আল্টিমেটলি দায়ীটো হয় নেগলিজেঞ্চ হৈছে ভুল হৈছে আৰু সেই ভুলৰ আল্টিমেটলি সেইবোৰ ওলোৱা যাব সেইবোৰ কথা এতিয়া উত্থাপন হ'ব লগতে বহুখিনি কথা আছে এইবোৰ বস্তু মই গম নাপাওঁ মই সেইটো এংগেলত বৰ্তমান যাব বিচৰা নাই কিন্তু ডেফিনেটলি মাতিব লাগিব সকলোৱে মাতিছে মই মাতিছোঁ বস্তুটো হয় যে এতিয়া আমাক ন্যায় লাগে কথাটো এনেকুৱা আপোনালোকে দেখা পাইছে গোটেইখিনি ক'ব গ'লে মানুহৰ ভিৰ মই ভিৰটো কমপ্লিটলি ৰাখিছোঁ ইয়াত মই কোনো ধৰণৰ এডিটিং কৰা নাই কোনো ধৰণৰ মই একো নাই কৰা জাষ্ট তেনেকুৱাকৈ এই যিটো ভিডিঅ' হয় দেখা পাইছে এইটো আপোনাৰ কালি মই পঢ়িতো আল্টিমেটলি আমাৰ লখৰা পিন্ধি গৈছিলে কালি মই গ'লোঁ তাত ধুনীয়াকৈ ইয়াত ধুনীয়াকৈ পুলিচখিনি এনেকুৱাকৈ দিছে এনেকুৱাকৈ আছে প্ৰপাৰ ডিচিপ্লিনত গোটেইখিনি কাম কাজ হৈছে মানে এনেকুৱা নহয় যে বহুত ঠেলা হেঁচা হৈছে হৈছিলে ডেফিনেটলি বহুখিনি মই পষ্টত পাইছোঁ বিকজ প্ৰথম দিনাখন হৈছিলে বাট ছেকেণ্ড দিনাখন যিদিনাখন আমি গৈছোঁ সেইদিনাখন কিন্তু এনেকুৱা ধৰণৰ পৰিস্থিতি উত্থাপন আই থিংক হোৱা নাই মানে মই জনাততো হোৱা নাই বিকজ প্ৰপাৰ লাইনত গৈ আছিলোঁ ধুনীয়াকৈ এনেকৈ জুবিনদাৰ পোষ্টাৰ চাৰিওফালে খালি জুবিনদাৰ পোষ্টাৰ জুবিনদাৰ তেনেকুৱাকৈ ফটোজ গোটেইখিনি চব পিনে মাৰা আছে সৰু কালৰ হওক ডাঙৰ কালৰ হওক এতিয়াৰ হওক চব পিনে খালি ফটোজ ঠিক আছে তেওঁৰ দেউতাকৰ হওক কপিল বৰঠাকুৰ বা তেওঁৰ মানে ভগ্নী তেওঁৰ হওক তো মানে
মানে আল্টিমেটলি মানে ক'ব কাৰণে ভাষা নাই মই কি ক'ম মানে আল্টিমেটলি মই কোনো ব্লগাৰ নহয় যে মোৰ ধুনীয়া ভাল এক্সপিৰিয়েঞ্চ আছে না মই নিউজ ৰিপৰ্টাৰ হয় যে মই ভালকৈ ক'ব পাৰিম বস্তুবোৰ বা যিখিনি মোৰ মনৰ কথা যিখিনি মই এক্সপিৰিয়েঞ্চ কৰিলোঁ সেইবোৰ বস্তু মই দেখাইছোঁ কেমেৰা এংগেলৰ হয়তো ইমান ভাল নহ'ব পাৰে বাট জাষ্ট নিজৰ কাৰণে মই ৰেকৰ্ড কৰিছোঁ হয়তো যিখিনি সংখ্যক দৰ্শক আছে মই সিহঁতৰ কাৰণে ৰেকৰ্ড কৰিছোঁ জাষ্ট মানে মেমৰিজ মানে যে এইখিনি যেতিয়া মই কেতিয়াবা মানে ওলাই কিনে ভিডিঅ' চাওঁ দেখা পাওঁ যে য়েছ জুবিন দাৰ ক'ব গ'লে মানে ইমান মানুহ আহিছিলে ইমান মানুহে গৈছিলে তেওঁৰ দেহাৱসান হওঁতে এনেকুৱাকৈ সৰু সজাত ৰাখিছিলে তো এইবোৰ বস্তু মনত থাকি যাব আজিৰ পৰা 2-3 বছৰ পিছত চাম 6 বছৰ পিছত চাম 10 বছৰ পিছত চাম যেতিয়ালৈকে জীয়াই আছোঁ তেতিয়ালৈকে এইটো ভিডিঅ' হয়তো চাই থাকিম এণ্ড তেতিয়ালৈকে হয়তো মানে মনত থাকিব এণ্ড কাহানিও নেদেখা এনেকুৱা এটা দৃশ্য কাহানিও নেদেখা এনেকুৱা এটা মানে মোৰ নালাগে যে মই আৰু যিমান দিনলৈকে জীয়াই থাকোঁ আই ডোণ্ট ন' কিমান দিন থাকোঁ 30-40-50 ক'ব নোৱাৰি কিমান দিন থাকোঁ বাট যিমান দিন থাকোঁ মই এনেকুৱাটো আই ডোণ্ট থিংক দেখা পাম আৰু মই বুলি নহয় আমাৰ অসমবাসী মানে নেক্সট জুবিন গাৰ্গ আৰু কোনো নাহে নেক্সট জুবিন গাৰ্গ আৰু কোনো নাই আৰু নেক্সট জুবিন গাৰ্গ এনেকুৱা হ'ব নোৱাৰিও মানে এনেকুৱা বিকজ এনেকুৱা এজন মানুহ যোনে ক'ব গ'লে গান নিজে লিখিছিলে হয়তো কম্প'জ কৰিছিলে গাইছিলে ফিল্ম ডাইৰেক্ট কৰিছিলে এক্টিং কৰিছিলে গোটেইখিনি বস্তু কৰিছিলে হয়নে কবিতা আবৃত্তি কৰিছিলে ইনফেক্ট তো মই ক্লাছ 10ত থাকোঁতে ক'ব গ'লে জুবিন দাৰ কবিতা শুনা তেনেকৈ তো মানে বহুত বস্তু আছে মানে তেনেকুৱাকৈ আমি ক্লাছ 3-4 থাকোঁতে অনামিকা এইবোৰ গান শুনিছিলোঁ তো বহুত ধৰণৰ কথা অলকানন্দা শুনিছিলোঁ তো এনেকুৱা ধৰণৰ কথা মানে লাইক কি ক'ম ভাষা নাই মই ক'বৰ কাৰণে কিন্তু মৰম আছে ভালপোৱা আছে আৰু আজি জুবিনদাৰ এটা মই কথা ক'ব বিচাৰোঁ যে মানে কথাটো এনেকুৱা হ'ল যে দিছ ইজ দ্য লাষ্ট থিং ঠিক আছে এইটো মই ভিডিঅ' বনাইছিলোঁ এইটো ভিডিঅ' আছিলে আমাৰ যেতিয়া মানে জুবিনদাক দেখা পাইছিলোঁ ভালদৰে ধুনীয়াকৈ এতিয়ালৈকে জুবিনদা এনেকুৱাকৈ আছিলে কফিনটো ধুনীয়াকৈ আছিলে কফিন বুলি ক'বই বেয়া লাগিছে মানে দেখা পাইছোঁ লাষ্ট মানে এইটো যিটো মই পাৰ্চনেলি মানে খালী চকুৰে দেখা এইটো লাষ্ট আছিলে আমাক বেছি সময় এইটো ৰ'ব নিদিলে বাৰু বিকজ মানুহ বহুত আছিলে এইটো পৰিৱেশ আছিলে আমি ওলাই অহাৰ পিছত ধুনীয়াকৈ ফৰেষ্ট ষ্টেডিয়ামত এটা ভাল পৰিৱেশ আছিলে সকলো মানুহে ইয়াতে আছিলে এণ্ড ভাল লাগিছিলে মানে কিবা এটা মানে বেয়াও লাগিছিলে ভালো লাগিছিলে ভাল লাগিছিলে বিকজ অন্তিমবাৰৰ কাৰণে কমচে কম দেখা পাইছোঁ এটলিষ্ট ওচৰৰ পৰা দেখা পাইছোঁ বিকজ মোৰ ৰিগ্ৰেট থাকি গ'ল যে মই লাষ্ট তেওঁক দেখা 2019ত আই গেছ 2019ৰ টাইমতে মই লাষ্ট দেখা তেওঁক তাৰপিছত মই দেখা নাই এয়া গধূলি কালিৰ গধূলি মানে 22 ছেপ্টেম্বৰৰ গধূলি এনেকুৱা ধৰণৰ পৰিৱেশ কিমান লাইন আমাৰ লখৰাৰ পাৰৰ পৰা এটা লাইন ইপিনে ক'ব গ'লে বৰ্ষাপাৰা বোলে ইপিনে এইটো সৰু ষ্টেডিয়ামৰ আগৰ পৰা এটা লাইন ঠিক আছে বেহৰবাৰী বুলি কয় তাৰপৰা লাইন এইটো ভিডিঅ' এইটো লাষ্ট হয় ইয়াত লাষ্ট মানে এইটো ক'ব গ'লে এইটো আজিৰ ভিডিঅ' 23 ছেপ্টেম্বৰৰ ভিডিঅ' যেতিয়া ক'ব গ'লে জুবিন দাক সোণাপুৰত ইয়াত এনেকুৱাকৈ ক'ব গ'লে কি ক'ম আৰু মই ক'বৰ কাৰণে ভাষা নাই ক'ব মোৰ বেয়া লাগিছে এনেকুৱাকৈ তো এইটোৱে আছিলে এইটো মই নিউজত এইটো মই চোৱা নাই বাৰু এইটো মই নিউজত চাই আছিলোঁ গোটেইখিনি লাইভ চাই আছিলোঁ তাত যোৱা নাই কিন্তু মানে নিউজৰ পৰাই চাই কিনে মানে সেৱা জনাইছোঁ শ্ৰদ্ধা জনাইছোঁ এণ্ড কি ক'ম আৰু ইয়াত ক'বৰ কাৰণে ভাষা নাই খালি চবপিনে মায়াবিনী গান বাজি আছিলে আৰু মায়াবিনীয়ে চবপিনে হৈ আছে আমি নিজেও মায়াবিনী শুনি আছিলোঁ গোটেই অসমবাসীয়ে শুনি আছিলে গোটেই ভাৰতবাসীয়ে শুনি আছিলে আজি মায়াবিনী গানটো অকল অসমীয়া শুনা নাই আজি গোটেই ভাৰতবাসীয়ে শুনিছে এণ্ড যিটো এটা কথা ওলাইছিলে যে অকল ইয়ালি গানটো গাইছিলে ইয়ালি গান নহয় ইয়ালি ঢেৰ গান গাইছে জুবিন দাই ঢেৰ গান গাইছে জুবিন দাই ক'ব গ'লে বাংলা গানো বহুত গাইছে অসমীয়া গানো গাইছে বলিউড গানো গাইছে চব গাইছে এইবিলাক ফটোজ দেই এইবিলাক গোটেইখিনি ফটোজ মই ফটোজবোৰ গুগলৰ পৰা ডাউনলোড কৰি পেলাই থৈ দিছোঁ যাতে মই নিজে চাব পাৰোঁ আপোনালোকেও চাব পাৰে এই গোটেইবোৰ ফটোজ ইয়াতে আছে একফালৰ পৰা ফটোজবোৰ আছে একদম সৰু কালৰ পৰা ডাঙৰ কালৰ পৰা গোটেইখিনি ফটোজ আছে এইখিনি এই ভিডিঅ'টো কোনো ধৰণৰ মানে প্ৰটেষ্টৰ ভিডিঅ' নহয় এই ভিডিঅ'টো কোনো ধৰণৰ কণ্ট্ৰভাৰ্চি কৰা ভিডিঅ' নহয় এই ভিডিঅ'টো এটা ব্লগো নহয় এইটো জাষ্ট এটা মেমৰি এজন অনুৰাগীৰ মই অনুৰাগী হয় হয়তো সকলোতকৈ ডাঙৰ অনুৰাগী নহ'ব পাৰোঁ কিন্তু আপোনালোকে যিমান অনুৰাগী মই সিমানে অনুৰাগী হয় ভাল পাওঁ খুব
কাতৰি সপোন আহে ধুমুহাৰ সতে মোৰ বহু যুগৰে আছো এন্ধাৰো সঁচাৰো বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবি তোমাৰ মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে